মই সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মোৰ নাম মুকুল আহমেদ। মই ১ নং শহীদ সত্যেন্দ্ৰ গাঁও পঞ্চায়তৰ ৯ নং জাপিয়া ৱাৰ্ডৰ পৰা এইবাৰ মই সদস্য পদৰ প্ৰাৰ্থী। মই আশা কৰিছোঁ সমূহ ৰাইজে মোক আঁকোৱালি লৈ মোক চশমাৰ ছবিত ভোট দি জয়যুক্ত কৰিব বুলি মই আশা কৰিছোঁ। ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? মই সঁচাকৈ ৰাইজৰ সঁহাৰি দেখি আপ্লুত হৈছোঁ। মই ইয়াৰ আগতো এই পঞ্চায়তৰ পৰা ৱাৰ্ড সদস্য হৈ গৈছিলোঁ। গতিকে ভৱিষ্যতেও মই ৰাইজৰ হৈ কাম কৰি যাম বুলি আশাবাদী। জয়ী হ'ব বুলি আশা কৰেনে আপুনি? মই নিশ্চয়কৈ ৰাইজৰ যিটো সঁহাৰি দেখা পাইছোঁ, ৰাইজৰ যিটো ৰাইজৰ লগত যিটো ধৰণৰ মই সামাজিকভাৱে জড়িত, সমাজৰ যিকোনো স্তৰৰ লগত ব্যক্তিৰ লগত মই ভাল এটা সুসম্পৰ্ক ৰাইজৰ হৈ আজি বহু বছৰ ধৰি কাম কৰি আহিছোঁ। গতিকে নিশ্চয়কৈ এই ৰাইজে মোক আঁকোৱালি ল'ব বুলি মই আশা কৰিছোঁ। প্ৰতিদ্বন্দ্বী কিমানজন আছে? মোৰ লগত প্ৰতিদ্বন্দ্বী এইটো ৱাৰ্ডত 4জন উঠিছে। নিশ্চয়কৈ মই অনায়াসে জয়যুক্ত হ'ম। যদি আপুনি জয়ী হয়, কি কি সমস্যাৰ বেছি গুৰুত্ব দিব? আমাৰ এই অঞ্চলবিলাকসমূহ মানে বহুত পিছপৰা। ইয়াত বিভিন্ন ধৰণৰ কাম কৰিব লগা আছে আমাৰ এই অঞ্চলত। নিশ্চয়কৈ ইয়াত মই ৰাইজৰ সেই সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। শেষত কি ক'ব আপুনি? অসমবাসীক কি ক'ব? মই অসমবাসী ৰাইজক প্ৰথমতে মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁৱেই আৰু নিশ্চয়কৈ সকলো অসমবাসী ৰাইজৰ পৰা মই আশীৰ্বাদ বিচাৰিম।